প্ৰথম কথা হ'ল মই ইয়াৰ পৰা খুব ধুনীয়াকৈ মই ইয়াৰ পৰা বৰযাত্ৰী হৈ ওলাই গৈছোঁ। মোৰ লগত সকলো ৰাইজ গৈছে, মই এখন ৰাইজ লৈ গৈছোঁ। বৰযাত্ৰী হৈ কইনা ঘৰৰ দৰাদলি পোৱা প্ৰায় 2 লগিমান থাকোঁতে আমাৰ গাড়ীখন ভেটিলে। আমাক 5,000 টকা দাবী কৰিলে। তেখেতসকলক আমি 100কে 200কে কৰি 500 টকা দিলোঁ। তাৰপিছত এটা হুলস্থুল পৰিৱেশ সৃষ্টি হ'ল। তাৰপৰা যোনজন মোৰ দাদা, তেখেত মোৰ লগতে আছিলে। মই গাড়ীৰ ভিতৰত থকা অৱস্থাত কইনা ঘৰলৈ মই নামি যাবলৈ কইনা মাকে মোক আদৰিব লাগিব, নিয়ম নীতি কৰিব লাগিব। মইতো গৰখীয়া নহয় তেনেকেই ডাইৰেক্ট সোমাই যাবলৈ কইনাজনী আনিবলৈ। মই এখন ৰাইজ লৈ গৈছোঁ, মোক নিয়ম নীতি কৰি আদৰি ভিতৰলৈ সোমোৱাব লাগিব, তেতিয়াই মই কইনাজনী আনিব পাৰিম। মই গাড়ীত বহি থকা অৱস্থাত কইনাৰ ভায়েকে মোক ফোন কৰি ভাবুকি দিছে যে তই দৰা সাজত আহিছ, তোক আজি কাটি টুকুৰা টুকুৰি কৰি দিম। দৰা গাড়ীটো ঢুলীয়া পাৰ্টীয়ে ভেটেই। আমাৰ ঢুলীয়া পাৰ্টীয়ে গৈ দৰা গাড়ী নামোতে ভেটিলে। ভেটা সেইটো নিয়মেই। ভেটোতে 21 টকা পইচা দিলে। 21 টকা পইচা দিওঁতে মানে সিহঁতে আকৌ ঢোল বজালে। ঢোল বজাওঁতে দৰা ককায়েক যোন আছে, ঢুলীয়া পাৰ্টীখিনি গতিয়া গতি ঠেলা ঠেলি মাৰিছে। তেতিয়া আমাৰ মানে মোৰ ল'ৰাজনে কিহৰ পানো কি লাগিছে বুলি ওলাই যাওঁতে ল'ৰাটোৰ চকুত গৰম তেল ঢালি দিলে আৰু ল'ৰাটোকো গতা মাৰিলে। ল'ৰাটোৱে দৌৰি আহি মই মানে দৰা আদৰিবলৈ চাকি লৈ পেলাই, আমাৰতো নিয়ম আছে, ল'ৰাক মই আঙুঠিও দি থৈছিলোঁ। দৰা আহিলে আঙুঠি পিন্ধাব, মই আদৰিম বুলি দুইজন ৰখি থকাত হুলস্থুল হওঁতে ল'ৰা গৈ পেলাই তেনেকুৱা কৰিলে। বহুত অশ্লীল ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ মানে এইখিনি কথা এতিয়া। বহুত অশ্লীল ভাষাৰে মোক গালি দিছে। মই সেই ফোনটো কাটি দিলোঁ। প্ৰায় 7 বাৰমান মোলৈ আকৌ ফোন মাৰিছে। তাৰপিছত মোৰ যোনজন সখী গৈছিলে, সখীজনে ফোনটো ৰিচিভ কৰি আকৌ তেখেত কইনা ভায়েকে আকৌ গালি দিছে যে তই দৰা সাজত আজি তোক গৰম তেল ঢালিম, আজি তোক টুকুৰা টুকুৰি কৰিম। তেনেকৈ কোৱা অৱস্থাত আৰু মোৰ যিখন দৰা গাড়ী গৈছিলে সেই গাড়ীখন ভগাও প্লেন আছিলে। তেখেতসকলে পাতি থৈছিল মানে দৰা গাড়ী ভাঙিব লাগিব। আৰু গম পোৱা মতে কইনা ভায়েকে গোটেই ঢুলীয়া পাৰ্টীক মানে মাল খুৱাই মানে দিনৰ পৰা ফিটিং কৰি থৈছে। তেখেতসকলৰ যিজন কাহিক আছিলে, কাহিকজনে অলৰেডি মোক জনাইছে যে সি দিনৰ পৰা মদ খাই আছে, সকলোকে মদ খুৱাই মেনেজ কৰি ৰাখিছে বুলি সোমোৱাই ৰাখিছে। তেতিয়া দাদাহঁতে গোটেই সমাজৰ মানুহখিনিয়ে শুশ্ৰূষা কৰি আহক, আপোনালোক বহক বুলি মোৰ চোতালত য'ত মানে কইনা ওলোৱাই দিম সেইখিনি জেগাত মানে ঢাৰি পাতি পাৰি দাদাই বাইদেৱে মানে সিহঁতক কৰিছে। আমাৰে ভুল হ'ল, আপোনালোকে আমাক ক্ষমা কৰি দিয়ক বুলি তেনেকৈ কৰি থাকোঁতে তেতিয়া গামবুঢ়া এজনে ক'লে, কইনা মাক আৰু কইনা ভায়েকক মাতি দিয়কচোন, কিহৰ পৰা এনেকুৱা হ'ল আমি সোধোঁ। এনেকৈ বুলি কওঁতে বাইদেউজনীয়ে আহি পেলাই মোক মাতোঁতে ল'ৰা আৰু মই ওলাই সমাজৰ মাজলৈ গৈছোঁ। যাওঁতে মোক সুধিছে আপোনালোকৰ কিহৰ পৰা এনেকুৱা হ'ল। তেতিয়া মই কৈছোঁ আপোনালোকে ইমান হুলস্থুলীয়া পৰিৱেশ এটা কৰিলে, মোৰ যিহেতু মানুহজন নাই, বিধৱা মানুহ, মই ইমান কষ্টত বিয়াখন পাতিছোঁ, গৰু বেচিছোঁ, ছাগলী বেচিছোঁ, বাগান লিজত দিছোঁ, গোটৰ পৰা আনিছোঁ, ইমানখিনি কষ্ট কৰি মই এই ল'ৰাটো বুকত লৈ দিন ৰাতি কিমানখিনি ল'ৰাটোৱে যিখিনি বুজা ল'ৰাটোৱে ল'ব নালাগে, এনেকুৱা এখন বিয়া এই ল'ৰাটোক লৈ মই আয়োজন কৰিছোঁ। এই ল'ৰাটোক দৰা ককায়েকে কিয় ঠেলিয়া ঠেলি কৰিব, কিয় গৰম তেল ঢালিব, এনেকৈ বুলি মই সমাজৰ আগত কৈ থাকোঁতে হলিয়ামৰ পিতেকজনে ভিডিঅ' কৰি আছিলে। হলিয়াম মানে বজাৰ মহলদাৰ হলিয়াম দাস। ভিডিঅ' কৰি থাকোঁতে তেতিয়া আমাৰ ল'ৰাটোৱে ক'লে ভিডিঅ' কিয় কৰিছ। হলিয়াম দাসৰ পিতেকে আহি ল'ৰাটোক ভিতৰৰ পৰা টানি নি পেলাই পূৰা মানে আমাৰ ল'ৰাটো পলাই দিলে। পলাই দিওঁতে বাইদেউ ল'ৰাজনকে আমাৰ ল'ৰা বুলি একে চোলা পিন্ধি আছিলে, তলত পেলাই লৈ একে ডিঙিত চেপা দি ঘুচিয়াই মাৰিছে। তেনেকুৱাতে মই এৰুৱাবলৈ গ'লোঁ, কিহৰ পৰা এনেকুৱা হুলস্থুল হ'ল বুলি। তেতিয়া হলিয়ামে মোক গতিয়া গতি কৰি ব্লাউজ ফালি দিছে, গোটেই ব্লাউজ ফাটি গ'ল। বহুত অভিযোগ তোলা মানে আপুনি যেনেকৈ আপোনাক ক'লে ব্লাউজ ফালিছে, কিবা কৰিছে, এইটো সম্পূৰ্ণ মিছা কথা। মোৰ দাদাই ব্লাউজ ফালিছে বুলি তাত উত্থাপন কৰিছে মাকে। মোৰ দাদা মোৰ লগতে আছিলে। এনেকুৱা হুলস্থুলীয়া পৰিৱেশ কৰিলে, সিহঁতে দৰা ঘৰৰ মানুহ উভতি গুচি গ'ল। মোৰ ছোৱালী আৰু ওলোৱাই দে বুলিও নক'লে, নিনিলেও। সেই সময়ত দৰা আহি ৰাস্তাত ৰখি আছে, গাড়ীৰ ভিতৰতে আছিলে। দৰা আহি তথাপিও নক'লে মই ছোৱালী লৈ যাওঁ। দৰা আমি নেদেখিলোৱেই আৰু ছোৱালীজনী এৰি পেলাই গুচি গ'ল। আমি যিটো নীতি নিয়ম কৰি জোৰোণৰ দিনা যিযোৰ আমি মেইন চিটৰ কাপোৰ দিছিলোঁ, সেই কাপোৰযোৰ কইনাই সুলকাই
বেলেগ ড্ৰেছ পিন্ধি আহি মই সেইখন ঘৰলৈ বিয়া নহওঁ, সেই ভিক্ষাৰী ঘৰলৈ মই নাযাওঁ বুলি অলৰেডি ৰাইজৰ আগত ঘোষণা কৰিছে তেখেতে। আৰু তেনেস্থলত মই সেইজনী কইনা কেনেকৈ গ্ৰহণ কৰিম? আমাৰ যিটো বৰযাত্ৰী গৈছিল তেখেতসকলে কইনা আনিম বুলি ফূৰ্তি ফাটাত ওলাই গৈছিলে বা কাজিয়া কৰিম বুলি যোৱা নাছিলে। আৰু কইনাই যিটো মেইন ছেট খুলি, মই যিটো মেইন ছেট দিছোঁ সেইযোৰ খুলি যেতিয়া কইনা নাযাওঁ বুলি কৈছে অলৰেডি, কইনা নাযাওঁ মই সেই ভিক্ষাৰী ঘৰলৈ নাযাওঁ, মেইন ৰভাতলত কৈছে, তেখেতসকলৰ ৰভাতলত কৈছে, ৰাস্তালৈ ওলাই আহি কৈছে গেট আউট বুলি। তেনেস্থলত মই সেইজনী কইনা কেনেকৈ গ্ৰহণ কৰিম আৰু কেনেকৈ বিচাৰি যাম? আৰু মই কি বুলি ফোন কৰিম